নমস্কাৰ মই মুজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি অসম বিধানসভাত দাখিল কৰা হ'ব 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট বিধানসভাত এই বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু এইবাৰৰ বাজেটত ৰাজ্যবাসীৰ বাবে কেইবাটাও ভাল খবৰ অহাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ তৃতীয়বাৰলৈ চেম্পিয়ন্স ট্ৰফিৰ খিতাপ দখল ভাৰতৰ দুবাইৰ পৰা দেশক চেম্পিয়ন্স ট্ৰফি উপহাৰ দিলে ৰোহিত বাহিনীয়ে টিম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা আৰু আজিৰ এই ভিডিঅ'টো প্ৰতিজন ভাৰতীয়ই শ্বেয়াৰ কৰক চেম্পিয়ন্স ট্ৰফি 2025ৰ চেম্পিয়ন হ'ল ভাৰত 12 বছৰৰ মূৰত চেম্পিয়ন্স ট্ৰফি জয় টিম ইণ্ডিয়াৰ সৰ্বাধিক তৃতীয়বাৰলৈ চেম্পিয়ন্স ট্ৰফি জয় ভাৰতৰ দুবাৰ উত্তেজনাপূৰ্ণ ফাইনেলত 4 উইকেটত জয়লাভ ভাৰতৰ 252 ৰানৰ লক্ষ্য 49 অভাৰত অতিক্ৰম ভাৰতৰ কেএল ৰাহুলৰ অপৰাজিত 34 ৰানৰ সহায়ত ভাৰতৰ জয় ভাৰতৰ হৈ সৰ্বাধিক অধিনায়ক ৰোহিতৰ 76 ৰান শ্ৰেয়াছৰ 48 শুভমনৰ 31 অক্ষৰৰ 29 পাণ্ডিয়াৰ 18 ৰান আৰু ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰথমটো আইচিচি এদিনীয়া খিতাপ দখল ভাৰতৰ আৰু ৰোহিত শৰ্মাৰ লগতে এই মুহূৰ্তত টিম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা পৰৱৰ্তী খবৰ এতিয়াৰ পৰা যতে ততে মন গ'লে খুলিব নোৱাৰিব কোচিং চেণ্টাৰে মানি চলিব লাগিব কঠোৰ নীতি নিৰ্দেশনা কোচিং চেণ্টাৰক লৈ ৰাজ্যত আহি আছে নতুন নিয়ম এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা যতে ততে মন গ'লে খুলিব নোৱাৰিব কোচিং চেণ্টাৰে মানি চলিব লাগিব কঠোৰ নীতি নিৰ্দেশনা নিয়ম নমনা কোচিং চেণ্টাৰ পৰিব বিপদত বিধানসভাত আহি আছে কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ৰেগুলেশ্যন এক্ট ৰাজ্যিক কেবিনেটত এই সন্দৰ্ভত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু কেবিনেট বৈঠকৰ পিছত সংবাদমেলত এই ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ জৰুৰী খবৰ এতিয়াৰ পৰা দ্বিতীয় অফিচত নাপাব ড্ৰাইভিং লাইচেন্স দ্বিতীয় অফিচৰ নাথাকিব লাইচেন্স দিয়াৰ পাৱাৰ কৰ্তন কৰিলে হিমন্ত চৰকাৰে এই সন্দৰ্ভত ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা দ্বিতীয় অফিচত নাপাব ড্ৰাইভিং লাইচেন্স এতিয়াৰ পৰা দ্বিতীয় অফিচে দিব নোৱাৰে ড্ৰাইভিং লাইচেন্স দিয়াৰ বাবে কেন্দ্ৰসমূহত দিব লাগিব পৰীক্ষা জিলাই হ'ব প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৰাজ্যৰ 126টা সমষ্টিত স্থাপন হ'ব বাহন প্ৰশিক্ষণ কেন্দ্ৰ অৰ্থাৎ ড্ৰাইভিং স্কুলত আপুনি এই এডমিশ্যন ল'ব লাগিব তাৰ পিছত আপুনি প্ৰশিক্ষণ ল'ব লাগিব তাৰ পিছত আপুনি লাভ কৰিব ড্ৰাইভিং লাইচেন্স চৰকাৰৰ পৰা আবেদন কৰি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ল'ব লাগিব মঞ্জুৰি দ্বিতীয়তকৈ এতিয়াৰ পৰা কোনেও কষ্টৰ সন্মুখীন হ'ব নালাগে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ ৰাজপথত দ্ৰুতবেগত বাহন চলোৱাসকল সাৱধান ৰাজপথত নাথাকে পুলিচ নাথাকে ইণ্টাৰচেপ্টৰ বাহন তাৰ পিছতো কিন্তু অত্যাধিক বেগত গাড়ী চলালে আপুনি ভৰিব লাগিব জৰিমনা অসমৰ ৰাজপথত লগোৱা হৈছে অত্যাধুনিক ডিভাইচ খালী হৈ থকা ৰাজপথত আপুনি দ্ৰুত বেগত চলাব নোৱাৰিব বাহন ৰাজপথত স্থাপন কৰা হৈছে স্পীড ডিটেক্টৰ মেচিন গুৱাহাটীৰ 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাওঁতে সাৱধান হওক খানাপাৰাৰ পৰা জালুকবাৰী পথত সঘনাই হোৱা দুৰ্ঘটনা ৰোধৰ বাবে চৰকাৰৰ এই পদক্ষেপ 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে স্থাপন কৰা হৈছে এই মেচিনটো দ্ৰুত বেগত বাহন চলালেই এই ডিভাইচত সংযুক্ত কেমেৰাত বন্দী হ'ব আপোনাৰ বাহন আৰু দ্ৰুত বেগত বাহন চলোৱাৰ অপৰাধত আপুনি ভৰিব লাগিব জৰিমনা আপুনি গম নোপোৱাকৈয়ে আপোনাৰ মোবাইলত আহিব জৰিমনাৰ চালান ডিটেক্টৰ মেচিনত ডিসপ্লে হ'ব আপোনাৰ বাহনৰ গতি আৰু গুৱাহাটীত এইদৰে 20টাতকৈও অধিক স্পীড ডিটেক্টৰ মেচিন স্থাপন কৰা হৈছে বা আৰু যি বাকি আছে এয়া অতি শীঘ্ৰে সম্পূৰ্ণ হ'ব গতিকে গুৱাহাটীৰ ৰাজপথত
স্পীডত গাড়ী চলাওঁতে সাৱধান হওক। পৰৱৰ্তী খবৰ, বিজেপিৰ সভালৈ নগলে আপুনি নাপাব চৰকাৰী আঁচনি। চৰকাৰী আঁচনিৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। এই হুংকাৰ এগৰাকী বিজেপি নেতাৰ। বিজেপিৰ সভালৈ নগলে আপুনি নাপাব চৰকাৰী আঁচনি। চৰকাৰী আঁচনিৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। এইবাৰ এই হুংকাৰ দিছে এগৰাকী বিজেপি নেতাই। বিজেপিৰ অনুষ্ঠানলৈ গ'লেহে আপুনি পাব চৰকাৰী গৃহ। বিজেপিৰ লগত জড়িত থকা সকলেহে অগ্ৰাধিকাৰ পাব চৰকাৰী আঁচনিত। বিজেপিৰ লগত নথকা সকলৰ নামত অহা চৰকাৰী গৃহ কৰ্তন কৰিছো আমি। নলবাৰীত এই মন্তব্য বিজেপি নেতা নন্দলাল চৰকাৰৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মণিপুৰত বলবৎ কৰা হৈছে ৰাষ্ট্ৰপতি শাসন। আৰু ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ এক মাহ পিছত আৰম্ভ কৰা হৈছিল বাছ সেৱা। কিন্তু বাছ সেৱা আৰম্ভ কৰাৰ লগে লগে মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসাত্মক পৰিস্থিতি বা হিংসাত্মক ঘটনা। আৰু এই ঘটনাত মৃত্যু হৈছে এজন প্ৰতিবাদকাৰীৰ। লগতে ২৭জন নিৰাপত্তাৰক্ষীসহ আহত হৈছে সৰ্বমুঠ ৪৩ জন। পৰৱৰ্তী খবৰ, ঈদ আৰু বহাগ বিহুৰ বাবে ধন পাব ৰাজ্যৰ ৪০ লাখ মহিলাই। ১ এপ্ৰিলৰ পুৱাৰ ভাগতে ১০,০০০ টকাকৈ সোমাব মহিলাসকলৰ বেংক একাউণ্টত। শীঘ্ৰে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত জমা হ'ব এই ধন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। ১ এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। লাখ লাখ আত্মসহায়ক গোটৰ মহিলাই পাব প্ৰথম কিস্তিৰ ১০,০০০কৈ টকা। এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত ২৫,০০০ আৰু তাৰ পিছত পৰৱৰ্তী কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ। ১ এপ্ৰিলৰ পুৱাৰ ভাগতে ১০,০০০ টকাকৈ সোমাব মহিলাসকলৰ একাউণ্টত। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ বেলতলাৰ আল্ট্ৰা কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ জঘন্য কাণ্ড। মহিলাৰ কাপোৰ সলোৱা কোঠাত লগাইছে CCTV কেমেৰা। পোহৰলৈ আহিছে মহানগৰীৰ বেলতলাৰ বিখ্যাত পৰীক্ষাগাৰ আল্ট্ৰা কেয়াৰৰ এক ভয়ংকৰ কাণ্ড। এগৰাকী যুৱতীয়ে ৰোগীৰ গোপনীয়তা উলংঘা কৰাৰ অভিযোগ কৰিছে এই ডায়েগনষ্টিক চেণ্টাৰ বা পৰীক্ষাগাৰটোৰ বিৰুদ্ধে। যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে পৰীক্ষাগাৰটোৰ কৰ্মচাৰীয়ে তেওঁক চিকিৎসা পৰীক্ষাৰ সময়ত কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল আৰু গোপনে এই দৃশ্য ৰেকৰ্ডিং কৰিছিল। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেন্দ্ৰটোৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰু ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হাতীগাঁও আৰক্ষীয়ে। এই ঘটনাৰ পিছতে ৰোগীৰ সুৰক্ষা আৰু গোপনীয়তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বিভাগীয় কৰ্তৃপক্ষই। ইফালে আৰক্ষীয়ে আন ভুক্তভোগীসকলক আগবাঢ়ি আহি এনেধৰণৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, বিয়া নপতাসকল সাৱধান। বিয়া নকৰালে হেৰুৱাব লাগিব চাকৰি। কেৱল বিয়া কৰিলে নহ'ব, বিবাহ পাশত আবদ্ধ হোৱাৰ লগতে জন্ম দিব লাগিব সন্তানক, অন্যথা হেৰুৱাব লাগিব চাকৰি। এই সন্দৰ্ভত এক বিশেষ জাননীক লৈ এতিয়া বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। বিবাহ পাশত আবদ্ধ নহ'লে হেৰুৱাব লাগিব চাকৰি। যুগ্ম জীৱন আৰম্ভ কৰিব লাগিব বিয়া নপতাসকলে। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ দি কৰ্মচাৰীসকললৈ জাৰি কৰা হৈছে জাননী। আৰু এই বিশেষ জাননীখনক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। কেৱল বিয়াত বহিলে নহ'ব, জন্ম দিব লাগিব সন্তানক। ভাৰতৰ চুবুৰীয়া দেশ চীনত এই নিয়ম বান্ধি দিছে এটা কোম্পানীয়ে। দেশখনৰ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই আজব নিয়ম বান্ধি দিয়া হৈছে। উল্লেখযোগ্য যে বিগত ৩ বছৰে চীনত হ্ৰাস পাবলৈ ধৰিছে জনসংখ্যা। আৰু এই ক্ষেত্ৰত চৰকাৰ তথা ব্যক্তিগত কোম্পানীসমূহে লৈছে ভিন্ন পদক্ষেপ। আৰু তাৰ মাজতে চীনৰ এটা কোম্পানীৰ এই জাননীক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। কোম্পানীটোৰ জাননী মতে বিয়া নাপাতিলে কৰ্মচাৰীয়ে হেৰুৱাব লাগিব চাকৰি। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। চৰাইদেউৰ পাছত এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত সন্নিৱিষ্ট হ'ব মাজুলী আৰু শিৱসাগৰৰ নাম। আৰু এই সন্দৰ্ভত যাৱতীয় কাম কাজ আৰম্ভ কৰিছে অসম চৰকাৰে।
পৰৱৰ্তী খবৰ বৰাকৰ 6 লাখ যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰিছে অসম চৰকাৰে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি প্ৰদীপ দত্ত ৰয়ে কয় যে বৰাকৰ বঞ্চিত যুৱক যুৱতীয়ে হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ব এই বুলি চৰকাৰক সকিয়নি বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ হততে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাক লৈ বিভাজনমুখী ৰাজনীতি কৰা বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় পুনৰ সৰব হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে প্ৰদীপ দত্ত ৰয় বৰাকৰ শিক্ষিত যুৱক যুৱতীসকলক চাকৰিৰ পৰা বঞ্চিত কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ যুৱক যুৱতীসকলক বৰাকৰ বিভিন্ন বিভাগত চাকৰি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ বিডিএফৰ নেতা প্ৰদীপ দত্ত ৰয়ে বৰাক উপত্যকাৰ 6 লাখ শিক্ষিত নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰাৰ সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যুৱক যুৱতীক বৰাকৰ বিভিন্ন চৰকাৰী চাকৰিত নিযুক্তি দিছে বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে প্ৰদীপ দত্ত ৰয়ে অথচ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদত বৰাকৰ স্থানীয় যুৱক যুৱতীক নিযুক্তি দিব বুলি খুদ মুখ্যমন্ত্ৰীয়ে শিলচৰত সদম্বে ঘোষণা কৰিছিল কিন্তু বৰাকৰ নিবনুৱাসকলক বঞ্চিত কৰি সম্প্ৰতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ যুৱক যুৱতীক বৰাকৰ বিভিন্ন কাৰ্যালয়ত অভিযন্তাৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে প্ৰদীপ দত্ত ৰয়ে তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰদান কৰা 1 লাখ চাকৰিৰ ভিতৰত বৰাকৰ মাত্ৰ 1200 যুৱক যুৱতীয়েহে চাকৰি লাভ কৰিছে এইদৰে বৰাকৰ যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰিলে এদিন এইসকল যুৱক যুৱতীয়ে হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হোৱাৰ লগতে পৃথক বৰাক গঠনৰ দাবী উত্থাপন কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক হুঁচিয়াৰি প্ৰদান কৰে প্ৰদীপ দত্ত ৰয়ে পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ভৈৰৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে মনোনীত ব্যক্তিৰ নাম অহা 30 মাৰ্চত ৰাজ্যপালে প্ৰদান কৰিব এই সৰ্বোচ্চ সন্মান এইবাৰ কোনে কোনে লাভ কৰিছে এই সৰ্বোচ্চ সন্মান চাওঁ আহক অহা 30 মাৰ্চত প্ৰদান কৰা হ'ব অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান আৰু এইবাৰ কোনে কোনে এই বঁটাসমূহ লাভ কৰিছে চাওঁ আহক এইবাৰ অসম ভৈৰৱ বঁটা আগবঢ়োৱা হৈছে ৰাণা প্ৰতাপ কলিতালৈ আৰু লগতে অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে টিচিএছৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ এছ ৰামদুৰাই গুৱাহাটীৰ IITৰ প্ৰাক্তন অধ্যক্ষ আছিল ডক্টৰ এছ ৰামদুৰাই লগতে ভাটনাগৰ বাপী পাল আৰু দীপেন বৰুৱাক হেমন্ত দত্তক প্ৰদান কৰা হৈছে অসম সৌৰভ বঁটা উমা চেত্ৰীক আগবঢ়োৱা হৈছে অসম সৌৰভ বঁটা অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে ফুলেশ্বৰী দত্ত সগুণ সংৰক্ষণৰ বাবে কাম কৰি আছে ফুলেশ্বৰী দত্তই আৰু লগতে মীনাক্ষী দাসলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা খেলুৱৈ পাৰ্থ সুন্দৰ গগৈলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা ধীৰেন্দ্ৰনাথ পাললৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা সৰ্থেবাৰীৰ হৰিদাস দাসক আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা বিনং তেৰঙলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা IAS IPSৰ বিনামূলীয়া কোচিং চেণ্টাৰ চলাই বিনং তেৰঙে আৰু লগতে শ্ৰীভূমিৰ নজৰুল হককো আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা যোৰহাটৰ কৃষক বিশ্বজিৎ বৰাক আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা গজালিৰ দুগ্ধ বিপ্লৱৰ বাবে ভাৰত কলিতালৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা বৰলাফা নাৰ্জাৰীলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা চাহ জনজাতীয় নৃত্যৰ শিল্পী ৰাম চাচুনিক দিয়া হ'ব অসম গৌৰৱ বঁটা কলা চাহৰ ফাউণ্ডাৰ উপমন্য বৰকটকীক দিয়া হ'ব অসম গৌৰৱ বঁটা ইটা নিৰ্মাণকাৰী ডেভিড প্ৰতিম গগৈলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা আৰু 3টা প্ৰতিষ্ঠানক অসম গৌৰৱ বঁটা প্ৰদান কৰিছে অসম চৰকাৰে চৰাং এহেম নামৰ অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে তিনিচুকীয়াৰ বাৰেকুৰি ইকো ডেভেলপমেণ্টক আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা নগাঁৱৰ হাতী বন্ধুলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 30 মাৰ্চত আগবঢ়াব এই সন্মান উল্লেখযোগ্য যে অসম ভৈৰৱ বঁটাত থাকে নগদ 5 লাখ টকা লগতে অন্যান্য চৰকাৰী সুবিধা অসম সৌৰভ বঁটাত থাকে নগদ 4 লাখ টকা লগতে অন্যান্য চৰকাৰী সুবিধা অসম গৌৰৱ বঁটাত থাকে নগদ 3 লাখ টকা লগতে অন্যান্য চৰকাৰী সুবিধা
অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এই বৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।